মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভাল আশা কৰোঁ আৰু দেই তাৰপিছত আজি ভ্লগটো বোলো আৰম্ভ কৰি দিওঁ কেনেধৰণে পাৰ কৰোঁ আৰু কি কৰোঁ তাৰপিছত এয়া বাহিৰতে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক আমাৰ ঘৰত কি ঘটনা ঘটিছে এইজোপা শেৱালি ফুল তাৰপাছত এইটো ডাল হৈছে হাঁচি গছৰ ডাল দেই তাৰপিছত এইজোপা বেছি ডাঙৰ নহয় চাওক মই ইমানখিনি হওঁতে ডালবোৰ ভাঙি দিলোঁ বৰ লেলেঙা মেলেঙা হৈছিলে এইডোখৰতে চৰাই বাঁহ এটা হৈছে চাওক আইঅ দেখি একদম ইমান ভাল লাগিছে দেখি শালিকি চৰাই নে এতিয়া ঘনচিৰিকা চৰাই গম পোৱা নাই আৰু দেই চাওক এয়া এনেকৈ বাঁহ সাজিলেও ইমান মৰম লাগে ন ক'ৰ পৰা যে কুটা এটা এটা আনি সিহঁতি এনেকৈ শালিকি মুঠতে ঘনচিৰিকা হ'ব লাগে এইটো কাৰণ এই হলটো সৰু ন তাৰপিছত ভিতৰত যাওঁ বলক যোৱাকালি ৰিলছ এটাত পাইছিলে চাগে মাহীহঁতৰ ঘৰৰ পৰা মানে ফ্ৰীকৈ শাক পাইছিলোঁ শাক দেই পাত শাক সিহঁতৰ ঘৰৰে হয় তাৰপিছত আজি সেইখিনি দেখুৱাওঁ আপোনালোকক কি পাইছিলোঁনো এয়া ফ্ৰিজত ভৰাই থৈছিলোঁ পলিথিনে গধূলি মানে একচা শাকহে উলিয়ালোঁ তাৰপিছত এতিয়া এই বাকীখিনি বাচোঁ আৰু এইটো ৰুমত মানে ঠাণ্ডা ফেনখন চলাই লওঁ সেইকাৰণে এইটো ৰুমলৈ গুচি আহিলোঁ ইয়াত তলতে এনেকৈ বহি লওঁ আৰু এটা কথা একদম ফ্ৰেছ তাজা গছৰ পৰা ছিঙি অনা শাক বা পাচলি হওক সেই মানে আন পাচলি হওক শাক হওক সোৱাদেই বেলেগ একচুৱেলি কালি এতিয়া গধূলি ছিঙা হৈছে সেইকাৰণে ৰাতিপুৱা পটাপট একদম বনাই এতিয়া খাওঁ আৰু ৰাতিপুৱা নহয় প্ৰায় এতিয়া 10টা চাৰে 10টামান বাজিবই হ'ল সেইকাৰণে ভাত বনাওঁ আৰু তাৰপাছত এইফালে গুণগুণে মোক শাক বচাত সহায় কৰি দিছে এয়া হাই বুলি কোৱা এয়া মই এয়া কাটিলোৱে বাঁহগাজ অকণমান তাৰপিছত এইফালে তিতামৰা পাত বাচিছা চব্জিখিনি ধুই পখালি পাতি দিলোঁ চৌকাত যে গৰম এইয়া লৰাব হ'লেই দেখিছে এই ৰাতিপুৱা ৰুটি খাবলৈ আলু ভাজিছিলোঁ সেইখন হেতাই লগাই দিছোঁ আৰু দেই নহ'লে মাইকী মানুহ আৰু ধুওঁতেহে জানো কিমান কাঁহী বাতি ধুই থাকিব লাগে নহয় জানো ইয়াৰ এতিয়া পানীখিনি টোটেলি মানে শুকাবলৈ দিম পূৰা নহৰু আদা অলপ দি দিব লাগিব খুন্দি দেখিছে ইমানখিনি বাচিলে আমাৰ গুণগুণে কিন্তু কিমানকণ হৈ থাকিলে তাৰপিছত অলপ আগত কৈছিলোঁ যে বাঁহগাজকেইটাৰ গুৰি টুকুৰা এয়া এতিয়া ৰুকি মানে ইহঁতক খৰিচা বনাম মানে খৰিচা লৈ বুলি তৈয়াৰ কৰিম আৰু এতিয়া সেয়া আৰু চাই থাকক গম পাই গৈ থাকিব আপোনালোকে বেকগ্ৰাউণ্ডবিলাক নাচাব দেই উপায় নাই আৰু শূন্যৰ পৰা আৰম্ভ হোৱা মানুহৰ বেকগ্ৰাউণ্ডবিলাক এনেকৈ হয় ঘৰবিলাক দেখিছে আৰু ভিডিঅ'ত অলপ চলপ সেয়া আৰু কমপ্লিট কৰিব পৰা নাই পইচা বহুত লাগে আজিকালি গম পাইছে পকা ঘৰ বনাবলৈ আজিকালি বহুত পইচা লাগে সাধাৰণ মানুহৰ আৰু দেই ভাল এটা চাকৰি বাকৰি নহ'লে মুখেদি ধোঁৱা ওলাই যায় আৰু তাৰপিছত এতিয়া আৰু ৰুকা আৰম্ভ কৰি দিওঁ আৰু বৰ বেছিকৈ বাঁহগাজ খাই নাথাকিব দেই বেমাৰ হয় কিন্তু কেতিয়াবা কাটচিত খাবৰ কাৰণেহে থৈ ল'ব লাগে যিহে নেকি এতিয়া বাঁহগাজবোৰ ওলাইছে একদম লগ পগ হৈ পটাপট সোনকালে ডাঙৰ হৈ নাযাব জানো সেইকাৰণে এতিয়া পাওঁতে থৈ লওক গোটেই বছৰটো চাটনি নিচিনাকৈ এচিলিক খাই ল'ব পাৰিব মানে খাব পাৰিব আৰু ভাত শাক বনাই থাকোঁতে আপোনালোকৰ কি খাওঁ কি নাখাওঁ লাগে নাই বাৰু কওকচোন মোৰ কিন্তু বিৰাট লাগে চাহৰ লগত কি খালে ভাল লাগিব মুঠতে ভাতকেইটা নোহোৱালৈকে আৰু ভাতটো খামেই এনেও দেৰিকৈ তাৰপিছত টেঙা পানী গৰম যিহে নেকি পৰিছে পূৰা ৰ'দ টেঙা পানী এয়া দেখিছে কাজি নেমু এইফালে গুণগুণকো দিছোঁ খাই আছে মোকো চাই আছে তাৰপিছত বাঁহগাজখিনিতো কৰিয়ে আছোঁ মানে ঘপককেতো হৈ নাযায় সেইখিনি অলপ টাইম লাগিব লাহে কৰি থাকিব লাগিব আৰু ইফালে বাঁহগাজ আৰু মৰাপাতৰ জবৰা হ'ল দেই তাৰপিছত চৰু পাতি দিছোঁ এতিয়া ভাত পাতি দিছোঁ মানে শুকান মাছ কেইজনীমান আছে তাকে বনাওঁ নেকি ফ্ৰাই কৰোঁ লোকেল শুকান মাছ দেই বেজেন পোৱা তাৰপিছত এতিয়া টেষ্টিংটো আপোনালোকক জনাওঁ আৰু দেই এই দুটা বস্তু মানে এনেকৈ খুব মিলে আৰু কঁঠাল গুটি মানে এই মৰাপাতৰ লগত মিলে আৰু
ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক এটি কৰিব নতুনকৈ চোৱাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাৰপাছত বাঁহগাজৰ ৰেচিপি মই লৈ আহিম আগৰ নেক্সট ভিডিঅ'ত চাবলৈ পাব খৰিচাখিনি মই ধুনীয়াকৈ কেনেকৈ আচাৰ থয় সেইটোকো অলপ এবয়ামমান আচাৰ থৈ মই আপোনালোকক দেখুৱাম তাৰপিছত সেয়েহে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই